ধৰিত্ৰীৰ কাতৰ অনুৰোধত সুভাৰ লাঘৱৰ হেতু নাৰায়ণৰ পূৰ্ণ ৰূপ কৃষ্ণ ৰূপে ধৰি অৱতাৰ দুষ্টক দমন আৰু সাধু সন্তসকলক উদ্ধাৰ কৰি সনাতন ধৰ্মৰ প্ৰদীপ জ্বলাইছোঁ আমি সকলো জানো আমাক কিন্তু নাজানে কোনো যি দৃষ্টিগোচৰ সেয়ে সৃষ্টি যে সৃষ্টিৰ উদ্ধত সেয়ে আমি যি সত্য সেয়ে শব্দ যে শব্দৰ অতীত সেয়ে আমি আমাতে স্থিত হৈ আছে সমস্ত ব্ৰহ্মাণ্ড আমি সৃজক আমি পালক আমি সংহাৰ কৰ্তা আমি যজ্ঞ সত্য ক্ষমা দয়া দান আৰু অহিংসা আমি বৰ্তমান মৰ্ত্য লোকত মানৱে বৃথা অহংকাৰত উন্মত্ত হৈ পাপ পুণ্যৰ নকৰি বিচাৰ নিজ মৃত্যুৰ পথ নিজেই ৰচনা কৰা দেখিহে হৈছোঁ মই চঞ্চল কিয় বাৰু মানৱে কৰে এনেকুৱা অপকৰ্ম এই দুদিনীয়া সংসাৰত নুবুজি জীৱনৰ আচল তত্ত্ব নকৰি সত্যৰ সন্ধান কিয় বাৰু জ্ঞানৰ অধিকাৰী জীৱ শ্ৰেষ্ঠ মানৱে ক্ষুদ্ৰ পতংগৰ দৰে স্ব ইচ্ছাই গতি কৰে পাপৰ জ্বলন্ত অগ্নিকুণ্ডলৈ কিয় বাৰু মানৱৰ এনেকুৱা বিচাৰে এয়াও সত্য সকলো ভূততেই সকলো ক্ষণতে আমি প্ৰাপ্ত কিন্তু কৰ্মত আমাৰ অধিকাৰ শূন্য জীৱই নিজ কৰ্ম ফলে ফল ভোগ কৰে কিন্তু এই মানৱ সমাজকটো প্ৰদান কৰিছোঁ মই বিবেক আৰু জ্ঞান পাপ পুণ্যৰ বিচাৰ নিজৰ বিবেকৰ ওপৰতেই নিৰ্ভৰ কৰে গতিকে বিবেক বুদ্ধি থাকিও যদি মানৱে অপকৰ্মত লিপ্ত হয় তেন্তে তেনেজনে তাৰ ফল নিশ্চয় ভোগ কৰিব লাগিব কাৰণ এই ভক্তসকলৰ আকুল আহ্বানক আমি উপেক্ষিত কৰিব নোৱাৰোঁ আমি সৰ্বদা ভক্তৰ অধীন সেইবাবে আমাৰ ধৰ্ম আমাৰ উদ্দেশ্য যদা যদা হি ধৰ্ম গ্লানি ভৱতি ভাৰত অদ্ভুতানাম অধৰ্মস্য তদাত্মানাম সৃজাম্যহম পরিত্রাণায় সাধুনাং বিনাশায় চ ধর্ম সংস্থাপনার্থায় সম্ভবামি যোগে যোগে কৃষ্ণায় বাসু দেবায় হরায় পরমাত্মনে প্রণতু কৃষ্ণনাথায় গোবিন্দায় নমো নমঃ
जगद्धिताय कृष्णाय गोविन्दाय नमो হইতে হইতে উঠিল হইতে হইতে বহিল হরণ আহা আহা দেবরকে মনে মনে আমি তোমার কথা কি ভাবি আছি প্রকাশ করাইবে আগমনের উদ্দেশ্য নারায়ণে নারায়ণে অন্তর্যামী তুমি দয়াময় মোর আগমনের উদ্দেশ্য প্রভু তোমার অবিদিত নহয় তথাপিও প্রভু কবরে মন গৈছে এই সংসাৰৰ পুত্ৰ পত্নী ঐশ্বৰ্য বিভূতি ধনে সোণে এইবোৰ সকলো হ'লে খন্তেকীয়া সকলো হৃদয়তে কৃষ্ণকে স্থান দিব লাগে আৰু প্ৰভু যদি কৃষ্ণক স্থান দিয়া নহয় তেন্তে এই জগততে খন্তে কতে ঘোর তমহাই বিরাজ করিব প্রভু দেবরকে প্রভু তুমি কি কব খুঁজিছা আমি
বুজি পোৱা নাই। নারায়ণ নারায়ণ প্ৰভু অন্তৰ্যামী তুমি সকলো জানিছা, কিন্তু প্ৰভু দেৱৰ্ষি এই ব্ৰহ্মাণ্ডৰ মানৱ সমাজে কৃষ্ণকে ভক্তি নকৰি অন্য দেৱী দেৱীকে কিয় পূজা অৰ্চনা কৰে? দেৱৰ্ষি প্ৰভু সেয়াতো মানৱৰ নিজ ইচ্ছাধীন। নাৰায়ণ নাৰায়ণ দেৱৰ্ষি প্ৰভু মোৰ পৰম ভক্তসকলে কোনোদিন কৰা নাই আমাক অপেক্ষা। নাৰায়ণ তুমিতো জানাই দেৱৰ্ষি, নাৰায়ণ আমাৰ ভক্তসকলে কঠোৰ পৰীক্ষাৰ মাজতো আমাৰ সকলো পৰীক্ষাত হয় উত্তীৰ্ণ। এয়াতো তুমি সমস্ত জ্ঞাত দেৱৰ্ষি। নারায়ণ নারায়ণ তথাপিও প্ৰভু এই মানৱ সমাজে কৃষ্ণকে সত্য জ্ঞান কৰে কিয় প্ৰভু? নারায়ণ প্ৰভু দেৱৰ্ষি আমি আচল উদ্দেশ্যৰ পৰা পাহৰিলোৱে। আচল উদ্দেশ্য হয় প্ৰভু, শুনক প্ৰভু, কন্যাপুৰৰ ৰজা বান সহস্ৰ হাতেৰে প্ৰভু চাপৰি বজাই ওম নমঃ শিৱায় বুলি ঘোৰে তপস্যা কৰিছে। আৰু প্ৰভু খন্তেকতে তুষ্ট হোৱা মহাদেৱে তপস্যাত তুষ্ট হৈ যি বৰ প্ৰদান কৰিব তাৰ কথা ভাবি আমি একেবাৰে চিন্তান্বিত হৈছোঁ। দেৱৰ্ষি প্ৰভু মইহে বুজি নাপালো ভয়ৰ কাৰণ। প্ৰভু মনত নাই মায়াৰে বলেৰে নাকে পাখেৰে বানৰ পিতৃ বলিকে বন্দী কৰাৰ কথা। আৰু প্ৰভু সেই বৰ প্ৰাপ্তিৰ পিছত যদি বানে সেই পিতৃ যাকে নাক পাখেৰে বন্দী কৰিছিল বিষ্ণুকে বিচাৰি অভিযান চলাই, আৰু প্ৰভু সেই বিষ্ণু বুলি যদি আপোনাকে দেৱৰ্ষি প্ৰভু সেইবোৰ সকলো সময়ে নিৰ্ধাৰণ কৰিব। নাৰায়ণ দেৱৰ্ষি প্ৰভু হয়তো পুনৰ এক নতুন মহাসমৰৰ আয়োজন হ'ব। নাৰায়ণ প্ৰভু দেৱৰ্ষি আৰু আছে অন্য এটি কথা প্ৰকাশ কৰা। দেৱৰ্ষি শুনিবলৈ পাইছোঁ বান ৰজাৰ দেশখন হেনো প্ৰভু দ্বিতীয় দ্বাৰকাপুৰী। আৰু সেয়েহে ভাবিছোঁ প্ৰভু সেই দ্বাৰকাপুৰীখন পৰিভ্ৰমণ কৰি তাৰ সকলো সংবাদ মই আপোনাৰ ওচৰলৈ লৈ আহিম বুলি। উত্তম দেৱৰ্ষি, অতি উত্তম। বাৰু দেৱৰ্ষি প্ৰভু এতিয়া মই সেই আগমনলৈ অধীৰ আগ্ৰহেৰে অপেক্ষা কৰিম। নাৰায়ণ নাৰায়ণ প্ৰভু দেৱৰ্ষি শ্ৰীচৰণতে জনাই শত সহস্ৰ কৌটি প্ৰণিপাতে এবে আমিও যাওঁ আপোন কৰ্তব্যতে সমগ্ৰ কৃষ্ণায় বাসুদেবায় হরয়ে পরমাত্মনে প্রণতো ক্লেশনাশায় গোবিন্দায় নমো নমঃ। নমো ব্রহ্মণ্য দেবায় গো ব্রহ্মণ্য হিতায় জগদ্ধিতায় কৃষ্ণায় গোবিন্দায় নমো নমঃ। ভজ গোবিন্দ হরে পায়ে
নে মরণে হরি রাম 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 কৃষ্ণ হরি রাম রাম ও রাম রাম হরি রাম কৃষ্ণ হরি রাম 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 হরি রাম কৃষ্ণ হরি রাম রাম ও রাম রাম নারায়ণ নারায়ণ যাওঁ আমিও যাওঁ এবে নিজ কৰ্তব্যত সমগ্ৰ